আমি সঁচাই গৌৰৱান্বিত। আমি হালগাঁও মিলন পুথিভঁৰালৰ সকলো সদস্যৰ সহযোগত আমি আজি পূৰ্ণাংগ মূৰ্তিভাগ উন্মোচন কৰিবলৈ সক্ষম হৈছোঁ। ইয়াত আমাৰ অঞ্চলৰ বহু মানুহৰ অৱদান আছে। বিশেষকৈ প্ৰভাত চন্দ্ৰ দাস ডাঙৰীয়াই আমাক যি প্ৰেৰণা যোগালে আৰু প্ৰথম অৱস্থাত তেখেতৰ যিটো দান আছিলে মূৰ্তিটো আধা আছিলে, তাৰ পাছত এতিয়া বৰ্তমান আমাৰ এজন শিল্পী গাঁৱৰে ৰাজীৱ শইকীয়া তেওঁ ক'লে যে বস্তুটো সম্পূৰ্ণ হ'লে ভাল হ'ব, পূৰ্ণ আৱয়ব হ'লে ভাল হ'ব, আৰু কৈছে যে মই এইখিনি কাম মই কৰি দিম। তাৰপিছত তেওঁ হাতত লৈ পেলাই আমাৰ মূৰ্তিটো সম্পূৰ্ণ কৰিলে। আমি সঁচাই তেওঁক ওলগ জনাইছোঁ। ভাল লাগিছে আজি ৰাইজ আহিছে। আকৌ আমাৰ সন্ধ্যা যিটো সুৰৰে নিশা আছে তাতো সকলো আহি পেলাই আমাৰ ইয়াত সহযোগ কৰিব বুলি আমি কামনা কৰিছোঁ। হয়, এইটো আমাৰ কাৰণে অতি গৌৰৱৰ বিষয়। তেখেতৰ এই যি জন্ম শতবৰ্ষ আৰম্ভ হৈছে, জন্ম শতবৰ্ষতে আমি তেখেতৰ পূৰ্ণাংগ মূৰ্তি আমাৰ হালগাঁও মিলন পুথিভঁৰালৰ যি পুথিভঁৰালৰ প্ৰাংগণত আমি প্ৰতিষ্ঠা কৰিবলৈ পাই আমি সঁচাই ধন্য মানিছোঁ। আৰু এই ক্ষেত্ৰত মই আমাৰ এই মূৰ্তিভাগৰ দাতা শ্ৰী প্ৰভাত চন্দ্ৰ দাস ডাঙৰীয়া আৰু যি শিল্পীয়ে আমাৰ সদস্য ৰাজীৱ শইকীয়া তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ এই ইমান শুভক্ষণত আজি মূৰ্তিটো প্ৰতিষ্ঠা কৰি আমি সঁচাই ভাগ্যৱান। আজি কি কাৰ্যসূচী আপোনালোকে হাতত লৈছে? আজি আমাৰতো ৰাতিপুৱা ভাগত এই মূৰ্তিভাগ প্ৰতিষ্ঠা হৈছে। সন্ধিয়া ভাগলৈ আমি এটি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ, ভূপেন দাৰ গীত মাতেৰে নিশা। আৰু সেই অনুষ্ঠানটোত আমাৰ অঞ্চলৰ বিভিন্ন উঠি অহা ল'ৰা ছোৱালী প্ৰজন্মই গীত পৰিৱেশন কৰিব। তাৰ লগতে আমি এজন বিশেষ ব্যক্তিক নিমন্ত্ৰণ কৰি আনিছোঁ, কুমাৰ কিশোৰ। আৰু সেই অনুষ্ঠানটো শুভাৰম্ভ কৰিব নগাঁও জিলাৰ আয়ুক্ত মহোদয় দেৱাশীষ শৰ্মা ডাঙৰীয়াই। আজি আয়ুক্ত মহোদয় হয়, আয়ুক্ত মহোদয় ইয়ালৈ আহিব। তেখেতে উন্মোচন কৰিব আৰু তেখেতে যদি সময় হয়, তেখেতে বহুত ব্যস্ত ব্যক্তি, সময় হ'লে তেখেতে ইয়াতো গীত পৰিৱেশন কৰাৰ আমাক কথা দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।